এসএসসিত এটাই লাষ্ট প্ৰসেছ আছে মেডিকেলটো যদি তোমালোকে কোৱালিফাই কৰা আৰু মেডিকেলত যদি তোমালোকৰ ভাল মাৰ্ক আছে তোমালোকৰ যদি ৰিটেনত ভাল মাৰ্ক আছে তেতিয়াহ'লে তোমালোকৰ সিলেকশন পাক্কা হয় ইবাৰ আজি মই তোমালোকৰ বাবে এসএসসিৰ মেডিকেলৰ বিষয়ে কিছুমান কথা কম আৰু এইকেইটা কথাৰ ওপৰত তোমালোকে গুৰুত্ব দিয়াটো বহুত প্ৰয়োজনীয় কাৰণ এইকেইটাৰ পইণ্টত বহুত ল'ৰা ছোৱালীয়ে মেডিকেল আনফিট হ'ব লগা হয় তোমালোকৰ এটা ভুলৰ কাৰণে তোমালোকে ৰিটেন পাছ কৰি ফিজিকেল পাছ কৰি মেডিকেলত বাহিৰ হ'ব পাৰে আজি মই মেডিকেলৰ ওপৰত তোমালোকৰ বাবে যিখিনি ভিডিঅ' আনিছো সেইখিনি ভিডিঅ' বহুত মই এক্সপিৰিয়েন্সৰ সৈতে আনিছো মোৰ এক্সপিৰিয়েন্স আছে এইটোৰ ওপৰত তো সেইটোৰ কাৰণে তোমালোকৰ বাবে এটা ভাল ভিডিঅ' আনিছো মেডিকেলত বহুত ল'ৰা ছোৱালী ফেইল কৰে মেডিকেলটো বহুত গুৰুত্বপূৰ্ণ তোমালোকে এইটো ভিডিঅ' শেষলৈ চাবা বহুত কথা জানিব পাৰিবা মেডিকেল ৰিলেটেড আৰু সেই মেডিকেলৰ পইণ্ট কেইটা মই ভালকে এখন কাগজত ভালকে লিখি আনিছো এই সব তোমালোকে মেডিকেল দিব যোৱাৰ আগত চুলিবিলাক কাটি তোমালোকৰ চুলিবিলাক কাটি সাবচিকন হৈ যাবা কাৰণ অলপ সাবচিকন হৈ গলে তোমালোকৰ একো অসুবিধা নহব মেডিকেলত সাবচিকন বহুত মেটাৰ কৰে তোমালোকে যেতিয়া মেডিকেল দিবা যাবা তেতিয়া হলে তোমালোকে যোৱাৰ আগত সাবচিকন হৈ যাবা ওকে তোমালোকৰ যিবিলাক চুলি দাঢ়ি বিলাক সব কাটি যাবা ধুনিয়াকে সাবচিকন হৈ যাবা আৰু তাতে যাই তোমালোকক ডক্টৰে চেক কৰিব তোমালোকৰ অল বডি চেক কৰিব তাতে কিবা তোমালোকে অপাৰেচন কৰিছা নেকি তাৰ বিষয়ে চেক কৰিব বডিটোৰ সব সকলো চাব তোমালোকৰ অপাৰেচন কৰিছা নেকি বা কিবা দাগ দুগ আছে নেকি কিছুমান হাতত কাটি লয় এনেকৈ এই হাতত কাটি লোৱা চিনবিলাক আছে নেকি বেছি গেহৰা হলে তাতো ৰিমেডিকেল দি দে চেক কৰিব তোমালোকৰ হাত দুখন আগত দিব গোটেইখিনি তোমালোকৰ হাতত কিবা প্ৰবলেম আছে নেকি এইখিনি চাব আৰু হাত দুখন লাগে নেকি হিটো চেক কৰে তেওঁলোকে হাত দুখন চেক কৰি আৰু হাত দুখন চেক কৰা হোৱাৰ পিছত তোমালোকৰ চেক কৰিব কাণ দুখন তোমাৰ বহুত ভালকে চেক কৰা হয় তাতে মেডিকেলত আৰু কাণ দুখনত মেচিন সোমাই দি তেওঁলোকে তলত কিবা প্ৰবলেম হৈ আছে নেকি কাণৰ তলত হিবিলাক চেক কৰে গোটেইখিনি চেক কৰাৰ পিছত তোমালোকক তেওঁলোকৰ ৰিপৰ্ট আহিব আৰু কাণ চেক কৰাৰ আগতে তোমালোকক এটা মোৰ ফালৰ পৰা এডভাইস যে তোমালোকে কাণবিলাক সাফা কৰি যাবা ঘৰৰ পৰাই সাফা কৰি যাবা তেতিয়া হলে তোমালোকৰ হিটো প্ৰবলেম একো নহব আৰু কাণ চেক হোৱাৰ পিছত তোমালোকৰ চেক কৰিব এইটো নাকটো মেইন হৈছে এই হাডিটো নাকৰ এই হাডিটো মেইন চেক কৰে তেওঁলোকে হাডিটো ভঙা আছে নেকি চাই ভালকে এইটো ভালকে চেক কৰিব নাকটো আৰু তোমালোকৰ চকুটো বহুত ইম্পৰ্টেন্ট হয় মেডিকেলত কাৰণ চকুটো নহলে তোমালোকে জানা যিকোনো ডিফেন্সৰ লাইনৰ চাকৰিত তোমালোকৰ চকুটো বহুত গুৰুত্বপূৰ্ণ কাৰণ চকু নহলে তোমালোকে জানা ৰাইফল কেনেকৈ চলাব বা আগত এনিমি আছে সেই এনিমিক কেনেকৈ তোমালোকে চাবা গতিকে চকুটো বহুত ইম্পৰ্টেন্ট হয় আৰু তেওঁলোকে চকুৰ ওপৰত বহুত গুৰুত্ব দিয়ে চকুটো তোমালোকক বহুত ভালকে চেক কৰে চকুত তোমালোকে কিতিয়াও এইকেইটা ভুল কৰি নাযাবা মই কৈ আছো চাও আৰু তেওঁলোকে চকুৰ মেডিকেলটো এনেকৈ কৰে তোমালোকৰ আগত কিছুমান চাৰ্ট থাকে সেই চাৰ্টখিনি তোমালোকক পঢ়িব দিব আৰু তোমালোকে তাতে যদি কিবা মিস্টেক কৰি দিয়া তোমালোকক ৰিমেডিকেলত দি দিব আৰু ৰিমেডিকেলত তোমালোকক যেতিয়া দি দিয়ে তাতে হয়তো তোমালোকে পাছ কৰিব পাৰা ফেল কৰিব পাৰা এটা তোমালোকৰ ওপৰত ডিপেন্ড হ'ব চকুটো তোমাক বহুত ভালকে গুৰুত্ব দি তোমালোকে যেতিয়া তোমালোকক চাৰ্টখন পঢ়িব দিব সেই চাৰ্টখন তোমালোকে বহুত ভালকে গুৰুত্ব দি পঢ়িব লাগিব হিটো বহুত ইম্পৰ্টেন্ট চকুটো বহুত ভালকে চেক কৰা হয় আৰু তোমালোকক চকুত 6/6 চেক কৰা হয় আৰু পিছত কালাৰ ভিজন চেক কৰা হ'ব কালাৰ ভিজনতো বহুত গুৰুত্ব কিছুমান লৰাই তাতে কালাৰ ভিজনত ফ্লপ খাই যায় মানে কিছুমান কালাৰ ভিজন থাকে যে চিন নপোৱা হয় হিটো তোমালোকে পাৰিলে মানে ঘৰতে প্ৰেক্টিস কৰি যাবা কালাৰ ভিজনৰ চাৰ্ট তোমালোকে এভেইলেবল মাৰ্কেটত পাই যাবা ঘৰত আনি কালাৰ ভিজনটো ঘৰত প্ৰেক্টিস কৰি থাকবা কাৰণ বহুত গুৰুত্বপূৰ্ণ হয় কালাৰ ভিজনটো তাতে বহুত কেণ্ডিডেটক উলাই দিয়া হয় আৰু তোমালোকৰ চকুটো 6 মিটাৰ মান দূৰত এখন চাৰ্ট থৈ দিব তোমালোকৰ বাবে চাৰ্টখন থৈ তোমালোকক এখন হাত দি এনেকৈ চকুটো বন্ধ কৰি দিব এটা চকু বন্ধ কৰি দিব দি তোমালোকক এটা চকু দি চেক কৰিব দিলকে যে তোমালোকৰ চকুটো ভালে আছে নাই মানে তোমালোকৰ হি চাৰ্টখনত যি লিখা আছে এলফাবেট খিনি তোমালোকক ক'ব দিব হিটো তোমালোকে ক'ব পাৰিব লাগিব আৰু ইয়াতে এটা মেইন প্ৰবলেম আছে কিছুমান লৰা ছোৱালীয়ে এই চকুটো এনেকৈ বন্ধ কৰিব দিলে ডাইৰেক্ট ইটো চকু বন্ধ কৰি দিয়ে গতিকে ইটো বন্ধ নকৰিবা তোমালোকে ইটো ডাইৰেক্ট চকুটো খোলা ৰাখিবা চকুটোৰ ওপৰত হাতখন দিবা জাস্ট এনেকৈ চকুটো কিন্তু ভিতৰৰ পৰা খোলা ৰাখিবা যদি তোমালোকে চকুটো বন্ধ কৰা তেতিয়া হলে তোমালোকৰ আস্কা তোমালোকক যেতিয়া ইটো চকু চেক কৰা হ'ব দুটা চকু যেহেতু চেক কৰা হ'ব ইটো চকু লাষ্টত চেক কৰিলে তোমালোকৰ পাছত প্ৰবলেম হ'ব পাৰে আস্কা তোমালোকৰ আন্ধাৰ দেখা দিব পাৰে গতিকে তোমালোকৰ হিটোৰ ফলত কিছুমান চাৰ্টত হয়তো কিছুমান এলফাবেট তোমালোকে দেখা নাপাব পাৰা হিটোৰ ফলত তোমালোকক ৰিজেকশন হ'ব পাৰে ৰিমেডিকেলত পঠিয়াব পাৰে তো এইখিনি তোমালোকে নিশ্চয় ভালকে চাবা আৰু চকু চেক কৰি তোমালোকৰ নেক্সট প্ৰসেসটো হ'ব তোমালোকৰ দাঁতটো বহুত গুৰুত্বপূৰ্ণ হয় তোমালোকে জানা নিশ্চয় দাঁতত মানে তোমালোকৰ 28টা দাঁত হ'ব লাগিব পুৰা আৰু কিছুমান দুটা বা এটা দাঁত প্ৰবলেম হলেও হিটো দাঁত তোমালোকে পাৰিলে ঠিক কৰি যাবা তোমালোকৰ যদি দাঁতত প্ৰবলেম আছে তেতিয়ালৈকে তোমালোকে যাই ডেন্টিষ্টক দেখুৱা কাৰণ দাঁতটো বহুত এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে এইখিনি সময়ত
তোমালোকে ৰিটেন ফিজিকেল টেষ্ট ক্লিয়াৰ কৰি আহিছা বহুত কষ্ট কৰি মই জানো গতিকে দাঁতটো আৰু যিখিনি তোমালোকৰ চকু প্লাছ কাণ চাফা কৰি যাবা তোমালোকে সেইখিনি চাফা কৰি গ'লে মেডিকেলত নিশ্চয় কোৱালিফাই হ'বাই আৰু চাফা কৰি নগ'লেও কিছুমান ঘৰতে ব্যৱস্থা কৰিব পাৰে সেইবিলাক চাই যাবা অলপ এইটো টেকনিক নিজে যদি আছে তোমালোকে নিজে এইটোৰ পৰা বাচিব পাৰিবা আৰু মেডিকেলত তোমালোকৰ ফিংগাৰবিলাক বহুত ভালকৈ চোৱা এই ফিংগাৰ কেইটা তোমালোকৰ বাবে বহুত গুৰুত্বপূৰ্ণ এই ফিংগাৰ কেইটা এইটো ফিংগাৰ দি তোমালোকে জানা বন্দুক চলোৱা হয় এইটো বহুত গুৰুত্বপূৰ্ণ ৰাইট আৰু লেফ্ট দুটা হাতৰো তোমালোকৰ ফিংগাৰ দুখন ভালকৈ চাব আৰু তোমালোকৰ ফ্লেট ফুট চেক কৰা হয় ফ্লেট ফুটটো মই স্ক্ৰীনত লগাই দি আছোঁ ওপৰত চাবা তোমালোকে ফ্লেট ফুটটো তোমালোকক বহুত ভালকৈ চেক কৰা হ'ব তোমালোকক ভৰিখন ভালকৈ পানীত লগাব দিব পিছত তোমালোকক খোজকাঢ়িব দিব খোজকাঢ়ি দি তোমালোকৰ ফ্লেট ফুটটো চেক কৰা হ'ব আৰু লাষ্ট মেডিকেল এটা বহুত ষ্ট্ৰিক হয় ইয়াতে তোমালোকে এইটো মেডিকেলৰ পৰা বাচিব পাৰিলে মানে বহুত কেণ্ডিডেট ইয়াতে ফেইল কৰে আৰু সেইটো হৈছে নগ্নিত বহুতে ফেইল কৰে নগ্নিত তোমালোকৰ বিশেষকৈ দুখন ভৰি লগ লগাই তেওঁলোকে চেক কৰে তোমালোকক স্ক্ৰীনত মই ফটোখন লগাই দিছোঁ এয়া চাওক তোমালোকে এইটো নগ্নিটো প্ৰেক্টিছৰ কিছুমান এক্সাৰচাইজ আছে সেই এক্সাৰচাইজখিনি চাই তোমালোকে ভালকৈ ফিল্ডত প্ৰেক্টিছ কৰি গ'লে তোমালোকৰ এই নগ্নিটো ভাল হ'ব পাৰে অৰ্থাৎ ফিট কৰি তোমালোকে যাব পাৰিবা ইয়াৰ পৰাই তো নিশ্চয় ইউটিউবত চাৰ্চ কৰিবা তোমালোকে বহুত কেইটা ভিডিঅ' পাই যাবা নগ্নিৰ বৰ্তমান তোমালোকৰ মেডিকেলৰ কাট অফ লিষ্ট আহিবহি আৰু গতিকে তোমালোকে এতিয়াৰ পৰা প্ৰিপেয়াৰ হৈ থকাটো ভাল বহুত কেণ্ডিডেট অসমৰ মেডিকেল দিব যাব গতিকে সেই কেণ্ডিডেটখিনিক মই কৈছোঁ যে বহুত কেণ্ডিডেট আৰু আগৰ পৰা এক্সপিৰিয়েঞ্চ থাকে তেওঁলোকে বহুত আগৰ পৰাই মেডিকেল দি আহিছে তেওঁলোকে জানে কিছুমান নিউ কেণ্ডিডেট আছে সেইখিনিক মই কৈছোঁ যে তোমালোকে বহুত ভালকৈ নিজৰ ফালৰ পৰা বেষ্ট দি যাবা গতিকে মেডিকেলত তোমালোকে ইমানখিনি প্ৰচেছ পাৰ কৰি আহিলা এতিয়া মেডিকেলত যদি এটা ভুলৰ কাৰণে তোমালোকৰ নিজৰ এটা ভুলৰ কাৰণে ৰখি যোৱা মেডিকেলত তো এইটো বহুত বেয়া গতিকে তোমালোকে নিজৰ বেষ্ট দিবা আৰু মেডিকেল দিব যোৱাৰ আগত কিছুমান প্ৰচেছ আছে এই প্ৰচেছবিলাক চাই যাবা ইউটিউবত কিছুমান হয়তো তোমালোকৰ ভুল হ'ব পাৰে বা সেইখিনি ডাউট তোমালোকৰ ক্লিয়াৰ হৈ যাব কিছুমান ডাউট আছে মনত সেই ডাউটখিনি ক্লিয়াৰ হ'ব এই ভিডিঅ'টো চালে প্ৰাইভেট পাৰ্ট চেক কৰিব তোমালোকৰ গোটেইখিনি কাপোৰ খুলি তোমালোকক প্ৰাইভেট পাৰ্ট চেক কৰা হ'ব এই প্ৰাইভেট পাৰ্ট তোমালোকৰ ভালকৈ যাবা তোমালোকে জানা কি প্ৰব্লেম হ'লে কি অসুবিধা হ'ব পাৰে গোটেইখিনি তোমালোকে চাই কিনে যাবা আৰু মেডিকেলত যদি কিবা প্ৰব্লেম আছে তোমালোকে নিশ্চয় ঠিক কৰি যোৱাটো তোমালোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ কাৰণ এটা ভুলৰ কাৰণে তোমালোকৰ কিছুমান ক্ষতি হ'ব পাৰে আৰু এটা কথা তোমালোকৰ বাবে মষ্ট ইম্পৰ্টেণ্ট তোমালোকে যেতিয়া মেডিকেল দিব যাবা তেতিয়া তোমালোকে ভয় খাই নাথাকিবা তাতে ভয় খাই থাকিলে তোমালোকৰ বিপিটো হাই হ'ব পাৰে কাৰণ বিপিত চেক কৰে তেওঁলোকে বিপি চেক কৰে ভালকৈ থাকিবা ভয় নাখাবা বিন্দাছ যাবা আৰু বি পজিটিভ হৈ থাকিবা মানে ইমান চিন্তা কৰি নাথাকিবা যেতিয়া তোমালোকে চিন্তা কৰি থাকা তেতিয়াহ'লে তোমালোকৰ বিপিটো হাই হৈ যোৱা সম্ভাৱনা হয় গতিকে হাই হ'লে তেওঁলোকে আৰু চেক কৰে বহুতখিনি প্ৰচেছ পাছুৱাই যায় লাহে লাহে তো সেইটোৰ কাৰণে তোমালোকে ভয় নাখাবা